ছাত্ৰীসকল তোমালোকৰ যিটো নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ইউজি ফাৰ্ষ্ট ইয়াৰ যিসকল BA BSc BCom ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে তোমালোকৰ এইখন কেনেকৈ ফিল আপ কৰিব সকলোখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আৰু তোমালোকে ভুল নকৰিবা আৰু লেতেৰা নকৰিবা ধুনীয়াকৈ কৰিব পাৰিবা তোমালোকে A to Z লাষ্টলৈকে ভিডিঅ'টো চাবা ইয়াত তোমালোকক কি দি আছে চাবা প্ৰথম কৈছে নেম অফ ষ্টুডেন্ট অৰ্থাৎ ইয়াত কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ নাম লিখিব লাগিব গতিকে তোমালোকে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ নাম লিখিবা কেপিটেল লেটাৰ লিখিবা তেনেকুৱা মই এটা দিছো তেনেকুৱাকৈ ইয়াত কেপিটেল লেটাৰ লিখিবা মৌচুমী ইয়াত কেপিটেল লেটাৰ লিখিবা টাইটেল ইয়াত লিখি দিবা ঠিক আছে ধৰা মৌচুমী বেগম ইয়াত টাইটেল তোমালোকে ধুনীয়াকৈ কেপিটেল লিখি দিবা ইয়াত ডেট অফ বাৰ্থটো দিবা ধৰা ডেট অফ বাৰ্থটো ইয়াত দিবা 5 ঠিক আছে 6 তেনেকুৱাকৈ 2000 কিমানত হয় 2007 তেনেকুৱাকৈ তোমালোকে নিজৰ ডেট অফ বাৰ্থটো ইয়াত বহুৱাই দিবা তাৰ পিছত আছে নেম অফ ফাদাৰ মাদাৰ বা গাৰ্ডিয়ান ইয়াত তোমালোকে দেউতাৰ নামটো লিখিব পাৰা বা তোমালোকে মাৰ নামটো লিখি দিবা এটা লিখিলে হ'ল ঠিক আছে ইয়াত পিতৃ বা মাতৃ বা অভিভাৱকৰ নামটো লিখিলে হ'ল এতিয়া ইয়াত তোমালোকে লিখি দিবা তোমালোকৰ দেউতা বা মাৰ নামটো লিখি দিবা মোবাইল নাম্বাৰ ইয়াত তোমালোকে মোবাইল নাম্বাৰটো দিবা আৰু মোবাইল নাম্বাৰটো তোমালোকে চলি থকা মোবাইল নাম্বাৰ দিবা ঠিক আছে গতিকে ইয়াত তোমালোকে মোবাইল নাম্বাৰটো তোমালোকে ইয়াত বহুৱাই দিবা ঠিক আছে যেনেকৈ আমি চাওঁ 9394628219 এনেকুৱাকৈ তোমালোকৰ নিজৰ নাম্বাৰটো বহুৱাই দিবা তাৰপিছত এড্ৰেছলৈকে আহিল এড্ৰেছত কি দিবা ভিলেজ অৰ টাউন চিটি তোমালোকৰ গাঁওখনৰ নাম যিসকল চহৰত বাস কৰা চহৰৰ নাম তেনেকুৱাকৈ দিবা ইয়াত ভিলেজ বা টাউন বা চিটিত যোনে বাস কৰে য'ত বাস কৰে ধৰা তুমি বাস কৰা এখন ঠাইত যেনেকুৱা মই দিছো চতুৱা আঠিয়াবাৰী গাঁওখনৰ নাম তেনেকুৱাকৈ তোমালোকৰ নিজৰ ঠাইখন দি দিবা তাৰপিছত পিন নাম্বাৰটো দিবা 784529 যে তোমালোকৰ যিটো পিন নাম্বাৰ হয় এই 6টা 784529 নাম্বাৰ থকা এটা পিন নাম্বাৰ থাকিব তোমালোকৰ সেইটো দি দিবা তোমালোকে চাই দিবা জানাই তোমালোকে তথাপিতো তোমালোকে চাবা তাৰপিছত মিউনিচিপালিটি ব্লক তোমালোকৰ যিটো ব্লক আছে বা মিউনিচিপালিটি বা টাউন কমিটি সেইটো তোমালোকে ইয়াত বহুৱাই দিবা ঠিক আছে পুলিচ ষ্টেচন থানাখন বহুৱাব ইয়াত থানাৰ নাম যেনেকুৱা আমাৰ মঙ্গলদৈ বহিছে তোমালোকৰ যি হয় তেনেকুৱাকৈ বহাই দিবা ঠিক আছে ডিস্ট্ৰিক্ট যি হয় তোমালোকৰ ডিস্ট্ৰিক্ট ওদালগুৰি হওক দৰং হওক যি হয় তোমালোকৰ ডিস্ট্ৰিক্টখন বহুৱাই দিবা ইমান খৰখেদাকৈ নকৰিবা একদম ভালদৰে চাই কিনে কৰিবা তাৰপিছত আহিল নেম অফ নাম্বাৰ এণ্ড নেম LAC তোমালোকৰ যিটো বিধানসভা সমষ্টি আছে সেইটো তোমালোকে LAC মাৰি দিলে অসমৰ আহি যাব নাম্বাৰো থাকিব তোমালোকে যদি নাজানা নেটত সাৰ্চ কৰি দিবা ঠিক আছে নেম অফ LAC আসাম বুলি মাৰি দিলে তোমালোকে ধুনীয়াকৈ আহি যাব আৰু তোমালোকে কোনটো বিধানসভা সমষ্টি হয় সেইটো তোমালোকে দিবা তেনেকুৱাকৈ তোমালোকৰ 50 নম্বৰ এনেকুৱাকৈ দিবা যেনে মঙ্গলদৈ বিধানসভা সমষ্টি এনেকুৱা তোমালোকে ধুনীয়াকৈ লিখিবা কেপিটেল লেটাৰত লিখিবা আৰু নেক্সট দি আছে নেম অফ দা লাষ্ট ইনষ্টিটিউচন ফ্ৰম হুইচ পাছ ইয়াত কৈছে যি শিক্ষানুষ্ঠানৰ পৰা শেষৰ পৰীক্ষা উত্তীৰ্ণ হৈছে মানে তুমি পঢ়ি অহা শিক্ষানুষ্ঠানখন য'ত তুমি পাছ কৰি আহিলা সেই শিক্ষানুষ্ঠান নামটো কি কৰিব লাগিব ইয়াত দিব লাগিব মানে যি শিক্ষানুষ্ঠানৰ পৰা শেষ পৰীক্ষা উত্তীৰ্ণ হৈছে সেই শিক্ষানুষ্ঠানৰ নাম দিব লাগিব ধৰা তোমালোকে ক'বাৰ স্কুল এখন যিখন স্কুলৰ পৰা পঢ়ি আহিছা তোমালোকে সেই স্কুলৰ নাম দিবা ঠিক আছে ধৰা মই কৈছো দাহি HS স্কুল ঠিক আছে এনেকুৱা তোমালোকৰ স্কুল থাকিব না HS স্কুল যিখন স্কুলৰ পৰা পাছ কৰিছা সেইখন স্কুলৰ নাম দিবা তাৰপিছত কৈছে লাষ্ট এক্সামিনেশ্যন পাছ তোমালোকে কোনখন স্কুলৰ পৰা উত্তীৰ্ণ হৈছা আৰু কোন বছৰত হৈছা লাষ্ট এক্সামিনেশ্যন পাছ কৈছে কি পাছ কৰিছা মানে শেষত তোমালোকে কি পাছ কৰিছা ধৰা HS পাছ কৰিছা গতিকে HS দিবা HS পাছ HS দিবা কিমান বছৰত পাছ কৰিছা কিমান চনত তোমালোকে ধৰা হল কি হৈছে 2026ত পাছ কৰিছা 2026 দিবা আৰু ৰোল নাম্বাৰটো দিবা ৰোল নাম্বাৰটো তোমালোকৰ যিটো আছে আটাইখিনি দিবা ঠিক আছে তোমালোকে পাছ কৰা ৰোল নম্বৰ যিটো আছে এডমিটত তেনেকুৱা তোমালোকে গোটাইখিনি বহুৱাই দিবা তাৰপিছত আছে নেম অফ ইনষ্টিটিউচন কাৰেন্টলি এনৰোল ইন মানে ইয়াত কৈছে বৰ্তমান নামভৰ্তি হৈ থকা শিক্ষানুষ্ঠানৰ নাম কি য'ত পঢ়ি আছা বৰ্তমান তোমালোকে
স্কুল কলেজত নাম লগাইছা সেই স্কুল কলেজখনৰ নাম যেনেকুৱা তুমি মংগলদৈ কলেজত নাম লগাইছা বা তোমালোকৰ যি স্কুল কলেজ নহয় ওচৰত যি কলেজ আছে ধৰা চিপাঝাৰ কলেজ চিপাঝাৰ কলেজ ঠিক আছে এনেকুৱাকে তোমালোকে লিখি দিবা মই বুজাবৰ কাৰণেহে দি আছো দেই এইবিলাক তোমালোকে নিজৰ হেৰিখিনি লিখিবা নিজৰ মতে লিখিবা তাৰপিছত স্মাৰ্ট এনৰোলমেণ্ট যিটো আছে এইটো তোমালোকে কি কৰিব পাৰিবা তোমালোকে এইটো কলেজৰ পৰা তোমালোকে পাবা ঠিক আছে এইটো এনৰোলমেণ্ট নম্বৰ এইটো কলেজত তোমালোকে পাবা কলেজৰ যোগাযোগ কলেজৰ পৰা এইটো লৈ ল'বা তাৰপিছত এটা ইম্পৰ্টেণ্ট দিছে আধাৰ নম্বৰটো ঠিক আছে ইয়াৰ আধাৰ নম্বৰটো তোমালোকে বহুৱাবা একদম শুদ্ধকে আধাৰ নম্বৰটো ইয়াত তোমালোকে বহুৱাই দিবা ঠিক আছে ভুল নকৰিবা তাৰপিছত আধাৰ সিডেড একাউণ্ট নম্বৰ তোমালোকৰ যিটো একাউণ্ট নম্বৰ লিংক আছে আধাৰ কাৰ্ডৰ লগত আৰু আজিকালি পেমেন্ট বিলাক দিয়ে ডিবিটি মাধ্যমৰ জৰিয়তে অৰ্থাৎ পোনপটীয়াকৈ যাতে একাউণ্টত দিব পাৰে ডিবিটি তোমালোকে আধাৰৰ লগত ডিবিটি লিংক আছে নে তোমালোকে চাই ল'বা মেইনলি যদি তোমালোকৰ এটাই একাউণ্ট সেই একাউণ্টটোৱে দি দিবা যিটো আধাৰ কাৰ্ডৰ লিংক থকা আৰু ডিবিটিৰ জৰিয়তে মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰিব পাৰে ঠিক আছে তোমালোকৰ ইয়াত একাউণ্ট নম্বৰটো দিবা আধাৰ কাৰ্ডৰ লিংক থকা তাৰপিছত আইএফএসচি কোড তোমালোকে জানাই একাউণ্টত লিখাই থাকে তোমালোকে বেংকৰ একাউণ্টত তোমালোকে চাবা আইএফএসচি কোড কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা দেই যেতিয়া বেংকৰ একাউণ্টটো দিবা কাৰোবাৰ 2-3খন একাউণ্ট থাকে মানে একদম আধাৰ লিংক নাথাকে বা ডিবিটি কৰা নাথাকে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰিব নোৱাৰে গতিকে তেনেকুৱা একাউণ্ট দিলে কিন্তু তোমালোকৰ পইচাটো নুসুমাব গতিকে সেইকাৰণে তোমালোকৰ যদি একাউণ্ট এটাই একাউণ্ট তোমালোকে আধাৰ লিংক বা তেনেকুৱা কৰি ল'বা আইএফএসচি কোডটো তোমালোকে দেখাই পাইছে একাউণ্টত দিয়াই আছে আৰু যিসকলে আগৰ পৰা নিযুত মইনা আঁচনি পাই আছিলা তোমালোকৰতো কথাই নাই তোমালোকে ধুনীয়াকৈ পাবাই তোমালোকে খালি এইখিনি বস্তু লক্ষ্য কৰিবা একাউণ্ট হোল্ডাৰ নাম্বাৰ ইয়াত কি কৰিবা দিছো ইয়াত একাউণ্ট নম্বৰটো দিব দিছো ঠিক আছে ইয়াত একাউণ্ট নম্বৰটো তোমালোকৰ দিবা মা দেউতাৰ নহয় অকল তোমাৰ নাম কাৰণ তোমাৰ পইচা ডাইৰেক্ট খুদিব যে তোমালোকে ইয়াত একাউণ্ট নম্বৰটো দি দিবা তাৰপিছত ইয়াত কৈছে আইএফএসচি কোডটো দিবা ঠিক আছে একাউণ্ট নম্বৰতে আছে একাউণ্ট হোল্ডাৰ নাম যেটো তোমাৰ নামতে আছে তোমাৰ নামটো লিখি দিবা ইয়াত ঠিক আছে বেংক নেম আৰু কোনটো বেংকত আছে সেই বেংক নম্বৰটো তোমালোকে লিখি দিবা ধৰ SBI ষ্টেট বেংক অফ ইণ্ডিয়া বা বৰোদা যি থাকিল সেই বেংকটো তোমালোকে লিখি দিবা তাৰপিছত আছে ইয়াত তোমালোকক তাৰপিছত কি দিয়া আছে লাষ্টটো ইয়াত কৈছে অপটেড ফৰ ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড স্কুটাৰ যদি স্কুটাৰ আঁচনি লৈছে তেতিয়া ইয়েছ যদি তুমি মেট্ৰিকত হাই ছেকেণ্ডাৰী 80% পাইছা অৰ্থাৎ স্কুটাৰ আঁচনি তুমি যদি এৱাৰ্ড পাইছা তেতিয়াহ'লে ইয়েছ দিবা আৰু যদি পোৱা নাই তোমালোকে নো দিবা ইয়াত হ'লে ইয়েছ দিবা আৰু যদি পোৱা নাই ইয়াত এনেকুৱাকৈ দিবা তোমালোকে এইটো চাবা ঠিক আছে ডক্টৰ বাণীকান্ত এৱাৰ্ড যেটো আমাক বিকে মেৰিট এৱাৰ্ড আৰু যিসকলে ইয়াত লিখা আছে ষ্টুডেণ্ট হু অপটেড ফৰ বিকে মেৰিট এৱাৰ্ড ইজ নট এলিজিবল ফৰ যেটো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তাৰপিছত চোৱা আৰ ইউ প্ৰিভিয়াছ ৰিচিপিয়েণ্ট অফ দা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি চোৱা ইয়াত কৈছে আগতে এই আঁচনিৰ সুবিধা পাইছে নেকি যদি তোমালোকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত পাইছিলা গতিকে ইয়েছ দিবা যদি পোৱা নাছিলা নো দিবা মেক্সিমাম নিশ্চয় পাইছে ঠিক আছে আৰু কিছুমানে চৰকাৰী বিদ্যালয়ত পঢ়ি প্ৰাইভেটত পঢ়ি আছিল তেওঁলোকে পোৱা নাছিল তো তেওঁলোকে নো দিব যিসকলে পাইছে ইয়েছ দিব সেইটোৱে কোৱা আছে তাৰপিছত আহো ইয়ালৈকে ইয়াত তাৰপিছত দিছে চিগনেচাৰ অফ দা ইনষ্টিটিউচন হেড ইনষ্টিটিউচন মানে ইয়াত কি কৰিব ইয়াত তোমালোকৰ কলেজৰ টিচাৰ ইয়াত সাইন কৰিব যেটো মুৰব্বী প্ৰিন্সিপালে আৰু তাৰপিছত চিগনেচাৰ অফ ইয়াত কি কৈছে এপ্লিকেন্ট তোমালোকে ইয়াত চিগনেচাৰ কৰিব লাগিব যিসকলে তোমালোকৰ নিজৰ চিগনেচাৰ কৰিব লাগিব মৰমৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা নিযুত মইনা আঁচনি তোমালোকে এনেকুৱাকৈ আহিলে কৰিব পাৰিবা আৰু এনেকৈ কৰিবা কোনো ভুল নহয় ঠিক আছে আৰু যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াৰ উপৰিও জনাই দিওঁ তোমালোকে যে ভাইটি ভণ্টি কোনোবা আছে আমাৰ অনলাইন টিউচন কৰিব পাৰিব ক্লাছ 8 9 আৰু 10 ৰ বাবে ঠিক আছে তোমালোকে যেটো সিনিয়ৰ হয় তোমালোকে ক'ব পাৰিবা আমি মাত্ৰ কম পইচাৰতে মাত্ৰ 99 টকাতে তাতকৈ কমত আমি কেতিয়াবা কৰি দিওঁ গতে মাত্ৰ 99 টকাত মাহলি আমি ক্লাছ কৰি থাকো আৰু নাম্বাৰটো হৈছে 9394628219 আমি ক্লাছলৈকে ক্লাছ 10 লৈকে কৰো তোমালোকৰ যে ভাইটি ভণ্টি আছে মেট্ৰিক দিব বা তেনেকুৱাকে ল'ব পাৰিব যে টিউচন বিচাৰি ফুৰিছে ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা নেক্সট এটা ভিডিঅ' লগ পাম বাই